নমস্কাৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেই ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো পদ তাত প্ৰথম ৰানিং হ'ব নে ৰিটেন টেষ্ট হ'ব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যি ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেই ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 4টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ফিজিকেল টেষ্ট, য'ত ল'ৰাসকলে 3200 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগে। তাৰপিছত আপোনালোকৰ লং জাম্প হ'ব, য'ত ল'ৰাসকলে 16.5 ফুট মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ হ'ব ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন আহিব। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককে, টোটেল কুৱেশ্যন হ'ব 100 আৰু টোটেল মাৰ্ক হ'ব 100। আৰু আপোনালোকৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটোত নিগেটিভ মাৰ্ক থাকে। আপোনালোকৰ 0.5কে নিগেটিভ মাৰ্ক আছে। তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰ সেইটো হৈছে ৱাকিং টেষ্ট, য'ত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগে। আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ত প্ৰথম ৰানিং হ'ব, তাৰপিছতহে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ধন্যবাদ।